চুমি বৰাক বিয়া পাতিবলৈ সাজু অসমৰ এজন ককা। এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ককাৰ এটা বিশেষ ভিডিঅ', যিটো ভিডিঅ'ৰ জৰিয়তে তীব্ৰ সমালোচনা কৰিছে অসমৰ অন্যতম অভিনেত্ৰী চুমি বৰাক। এতিয়া যদি চুমি বৰাক আপুনি লগ পালে হয় কি কৰিলে হয়? তাইক মই পুনৰ বিয়া পাতি মস্ত দলনি নামাই পানী কঠীয়া য'ত জোক বেছি আছে তাক কেলা মই মাটি ৰুব লগালোহেঁতেন। তাই শুকানত টপা খাই চৰাই দিলোহেঁতেন হাৰাম জাদি। মই দলনি পথাৰ নমালো বল মাটি ৰু দলনিত মাটি ৰু। আগত কি বিয়া পাতি ললে হয়? পুনৰ তাইক মই মাহ হালধি খানি বিয়া পাতিলোহেঁতেন। বিশাল ফুকন তেতিয়াতো আপোনাৰ বিশাল ফুকনৰ তাইক গিৰিয়েকটোৱে নেৰিলে হয় নহয়, পাতিলৰ ভায়েকৰ লগত। পাতিলৰ ভায়েক আৰু গিৰিয়েকে আপোনাক নেৰিলে হয় নহয়? গুলিয়াই দিম কেলা, নহ'লে চেৰকাৰ মাৰি দিম, পাৰ কৰি দিম। বেয়া হ'বনে? একদম মজা মজা। চাল্লা। মানে দলনি পথাৰত মাটি ৰোৱাহে আহিব তাই। দলনিত কেলা এনেকুৱা দলনিত ওখ চকাই কঠীয়া জোক য'ত বেছি আছে জোক মাতিলো কেলা বনৰি। ৰাইজৰ ধন খাবলৈ আহিছ নাকে সৰি হ'ল। সাধাৰণ ৰাজ্যৰ পৰা হাজাৰ হাজাৰ লাখ লাখ টকাৰ আত্মসাৎ কৰি অতি কম বয়সতে কোটিপতি হোৱাৰ চুমি বৰাৰ আৰু তেখেতৰ স্বামী তাৰ্কিক বৰুৱাক তীব্ৰ সমালোচনা কৰিছে এইবাৰ ভাইৰেল ককাই। ভাইৰেল ককাই কৈছে বিশাল আৰু চুমি কিদৰে অসমৰ জনসাধাৰণক টুপি পিন্ধাই হাজাৰ হাজাৰ লাখ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰিছে। ইতিমধ্যে বিশাল ফুকনক জেললৈ প্ৰেৰণ কৰা হৈছে আৰু চুমি বৰাৰ আৰু তেখেতৰ স্বামী তাৰ্কিক বৰুৱা এতিয়াও পলাতক অৱস্থাতে আছে। আৰু সেই সময়তে সামাজিক মাধ্যমত ভাইৰেল পৰিছে এই ককাৰ বিশেষ ভিডিঅ'টো, যিটো ভিডিঅ'ৰ জৰিয়তে বিবাহৰ প্ৰস্তাৱ দিছে চুমি বৰাক এইজন ভাইৰেল ককাই। ধেমালি চলেৰে বহু কথা কৈছে এইবাৰ ভাইৰেল ককাই। কিদৰে সাধাৰণ ৰাইজক টুপি পিন্ধাই নিজৰ পাকেট গৰম কৰি পলায়ন কৰিছে চুমি বৰা। সঁচাকৈ কেতিয়া অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব চুমি বৰাক, তাক লৈ এতিয়া অপেক্ষা কৰিছে সাধাৰণ জনসাধাৰণে। অপেক্ষা কৰিছে যিসমূহ টকা লৈ গৈছিল সেইসমূহ টকা ঘূৰাই পাবনে? যিসকল ভুক্তভোগীয়ে তেওঁলোকক কেতিয়া ন্যায় প্ৰদান কৰিব অসম আৰক্ষীয়ে? কেতিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব চুমি বৰা আৰু তাৰ্কিক বৰুৱাক? আপোনালোকৰ বহুমূলীয়া মন্তব্যসমূহ দিবলৈ নাপাহৰিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে ককাৰ এই মন্তব্য চুমি বৰাই শুনি পায়।